ৰাস্তাটো আজি কংগ্ৰেছ চৰকাৰ ইমান দিন গ'ল এনেকুৱা নেশ্যনেল হাইৱে এটা ৰাস্তা বনাইছে ভেঞ্চাৰৰ পৰা আমাৰ ডেফিচিট হ'ব পৰা নাছিল সকলোৰে কাম কৰাৰ সুবিধা মই পাব লাগিব মানুহক হাৰাশাস্তি কৰাৰ পিছতো আজি 65 বছৰে ৰাজত্ব কৰি আমাক দি ভোটাৰৰ পৰাই আজি আমাৰ টিলাডি আৰু কৰিয়ামাৰী অঞ্চলৰ পৰা প্ৰায় 25-30 গৰাকী কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আৰু এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে এটা শুভ লক্ষণ যোৱা পঞ্চায়ত নিৰ্বাচনতো চৰ অঞ্চলৰ ৰাইজে বিপুল সঁহাৰিৰে আমাৰ চৰ আঞ্চলিক জিলা পৰিষদৰ সদস্যগৰাকীক প্ৰায় 8,500 ভোটত জয় কৰাই দিছিল আৰু তাৰপিছতো বহু কংগ্ৰেছ কৰ্মী আমাৰ দলত যোগদান কৰিছে চৰ অঞ্চলৰ ৰাইজেও উন্নয়ন বিচাৰে বিকাশ বিচাৰে চৰ অঞ্চলৰ ৰাইজে যোৱা 5টা বছৰ বিকাশৰ পৰা বঞ্চিত হৈছে আমাৰ বিধায়ক ডাঙৰীয়াৰ ইয়াতে যি ধৰণৰ মানুহৰ মাজত মানে তেওঁৰ মানে ইয়াতে প্ৰদাৰ্পণ হ'ব লাগিছিল এই অঞ্চলত 5 বছৰ মানুহৰ খবৰ খাতি নল'লে আৰু সেইকাৰণে চৰ অঞ্চলৰ ৰাইজে বিতুষ্ট হৈ কংগ্ৰেছ দল ত্যাগ কৰাৰ এটা সিদ্ধান্ত লৈছে বৰক্ষেত্ৰীৰ সংখ্যালঘু আগৰ পৰাই বিজেপিৰ লগত আছে 2013 চনতো আছিল পঞ্চায়ত নিৰ্বাচনত 2016 চনতো মোক ভোট দিছে 2019তো ভোট দিছে 2021তো ভোট দিছে কিন্তু বৰক্ষেত্ৰীৰ সংখ্যালঘু ৰাইজে ইয়াতে বেলেগ কোনো চিন্তা নাই অকল বিকাশৰ কথা চিন্তা কৰিয়ে আৰু বিকাশ অকল ভাৰতীয় জনতা পাৰ্টি দিব পাৰিব এই কথাখিনি বৰক্ষেত্ৰীৰ ৰাইজে ভালকৈ বুজিছে বৰক্ষেত্ৰীৰ ৰাইজে সেইকাৰণে বিজেপিৰ পক্ষত আছে যোৱাবাৰ কিছু সাধাৰণ ভোটৰ তাৰতম্যত আমাৰ যেহেতুকে এইটো ডেমোগ্ৰাফিটো বহুত আমাৰ হেৰি আছিলে সাধাৰণ ভোটৰ তাৰতম্যত আমি পৰাজিত হৈছোঁ আৰু এইবাৰ বৰক্ষেত্ৰীৰ ৰাইজে যোৱা 5 বছৰৰ সেই ভুলৰ শুধৰণি কৰিব বিচাৰিছে আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই বৰক্ষেত্ৰী সমষ্টিটো বিপুল ভোটৰ ব্যৱধানেৰে উপহাৰ দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে আকৰাম হুছেইন মইনুল হক ৰাস্তাটো আজি কংগ্ৰেছ চৰকাৰ ইমান দিন গ'ল এনেকুৱা নেশ্যনেল হাইৱে এটা ৰাস্তা বনাইছে ভেঞ্চাৰৰ পৰা আমাৰ ডেফিচিট হ'ব পৰা নাছিল সকলোৰে কাম কৰাৰ সুবিধা মই পাব লাগিব মানুহক হাৰাশাস্তি কৰাৰ পিছতো আজি 65 বছৰে ৰাজত্ব কৰি আমাক দি ভোটাৰৰ পৰাই